হেল্ল' এভৰিৱান, মই আহিলোঁ আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহলৈ বুলি। কাৰণ ইয়াতে আজি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচেলৰ সহযোগত প্ৰায় 70গৰাকী প্ৰগতিসখী গ্ৰাম শক্তি চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। ভিতৰত সোমোৱাৰ আগত চহী কৰি ল'লোঁ ইয়াতে। আহকচোন, হলৰ ভিতৰত মিটিঙৰ কেন্দ্ৰৰে যোজা চলিছে, চাওঁগৈ। সকলোবিলাক যিহেতু আহি পালেহি, গতিকে RGVNৰ FO ছাৰ, আমাৰ টংকেশ্বৰ ছাৰ, তেওঁ মিটিং আগবঢ়াই নিয়াত ব্যস্ত হৈছে। আৰু আমাৰ বিশিষ্ট যিসকল অতিথি, সেই অতিথিসকলক আসন গ্ৰহণ কৰোৱা হৈছে। বিশিষ্ট অতিথিৰ আসন গ্ৰহণৰ পিছতে বিশিষ্ট অতিথিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰোৱা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন কৰি তাৰ পিছতেই বিশিষ্ট অতিথিসকলক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। বিশিষ্ট অতিথিসকলৰ ভিতৰত আমাৰ ইয়াত উপস্থিত আছে কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেডৰ পৰিচালন সঞ্চালক পদ্মশ্ৰী লখিমী বৰুৱা বাইদেউ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ নৱনীতা গগৈ বাইদেউ, নাবাৰ্ডৰ যোৰহাট জিলা উন্নয়ন প্ৰবন্ধক মণ্টু দাস ছাৰ, যোৰহাট জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক বিনয় শৰ্মা ছাৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ বস্ত্ৰশিল্প আৰু পোছাক ৰূপাংকন বিভাগৰ যুৱ উদ্যমী তথা পাৰদৰ্শী সৌৰভ বৰুৱা ছাৰ, যোৰহাট প্ৰধান ডাকঘৰৰ IPPBৰ শাখাৰ কুমাৰ ৰাও ছাৰ, বিশিষ্ট ব্যক্তিসকলক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় আৰু তাৰ পিছতে তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে। সকলোৰে ভাষণৰ অন্তত সখীসকলক বিশিষ্ট অতিথিৰ দ্বাৰা গ্ৰাম শক্তি চাৰ্টিফিকেট প্ৰদান কৰা হয়। আজিলৈ ইমানেই। সকলোৱে মোৰ ভিডিঅ'বিলাক চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।